আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ আৰোহণ 2 অসম সন্তান কিলিমাঞ্জাৰোত উৰুৱালে অসমৰ ফুলাম গামোচা আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰোত অসমৰ পৰ্বত আৰোহীৰ দলে উৰুৱালে অসমীয়া গামোচা কঠোৰ প্ৰত্যাহ্বান কঠোৰ পৰিশ্ৰমৰ মাজেৰে গৈ উত্তৰ গুৱাহাটীৰ 2 পৰ্বতাৰোহী চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে আৰোহণ কৰিলে কিলিমাঞ্জাৰো এই 2 পৰ্বত আৰোহীয়ে সাগৰ পৃষ্ঠৰ পৰা 25,000 ফুট উচ্চতাৰ শৃংগ বগাই অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ ঘাট প্ৰতিঘাত প্ৰত্যাহ্বান নেওচি আফ্ৰিকাৰ সৰ্বোচ্চ ওখ শৃংগ আৰোহণ কৰি উৎফুল্লিত 2 অসম সন্তান অসম ৰাজ্যৰ আশীৰ্বাদত আমি 2 পৰ্বতাৰোহী দল আফ্ৰিকালৈ আহি আফ্ৰিকাৰ সকলোতকৈ ওখ শৃংগ আৰু ভাৰত পৃথিৱীৰ ভিতৰতে 4 নম্বৰত থকা কিলিমাঞ্জাৰোত উপস্থিত হৈ অসমীয়া গামোচা উৰাবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ আৰু 6000 মিটাৰ উচ্চ প্ৰায় -20 ডিগ্ৰী সেলসিয়াছ ঠাণ্ডাত 42 কিলোমিটাৰ বাট ৰ'দ বৰষুণ অতিক্ৰম কৰি আমি যিমান কষ্ট পাইছিলোঁ অসমীয়া গামোচা উৰাবলৈ পাই সকলো কষ্ট পাহৰি পেলাইছোঁ জয় আই -20 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰাৰ প্ৰতিকূল বতৰ তুষাৰপাতৰ বাধা নেওচি কিলিমাঞ্জাৰোত উপস্থিত হৈ গামোচা উৰুৱাই গালে বন্দে মাতৰম ভাৰত মাতা কি জয় भारत माता की वंदे মাতৰম वंदे মাতৰম वंदे মাতৰম जय असम জয় অসম जय असम জয় অসম এই ওখ শৃংগ আৰোহণ কৰি আনন্দিত 2 অসম সন্তানৰ সাফল্যত উৎফুল্লিত উত্তৰ গুৱাহাটীবাসীও উত্তৰ গুৱাহাটীৰ পৰা নিতুপম মেধি ৰিপৰ্ট প্ৰাগ নিউজ